আজি ৰাতিপুৱাতে ছিঙি আনিলোঁ এয়া মোৰ কিচেন গাৰ্ডেনৰ পৰা। তো ভাবিলোঁ এতিয়া কি বনাওঁ, কেনেকৈ খাওঁ। ভাজিটো খায়েই থাকোঁ, আলুৰ লগত খাওঁ বা তেনেকৈ অকল লেচেৰা ভাজিও খাওঁ, ভাল নালাগে ইমান সদায় একঘেমীয়াকৈ খাই। তো ভাবিলোঁ আজি আৰু অকণমান চাটনিকে বনাই খাওঁ। প্ৰথমতে মই লেচেৰাখিনি ধুই লৈছিলোঁ, তাৰপিছত নেক্সট এইখিনি বইল কৰি ল'লোঁ। একেবাৰে চিম্পল আৰু মানে ভাতৰ লগত পানী খোৱাৰ নিচিনা আৰু, কিন্তু খাবলৈ খুবেই টেষ্টি হয় দেই। তো এইখিনি 70% মান বইল কৰি ল'লোঁ, লৈ মেলি এতিয়া নমাই ৰাখিলোঁ। নেক্সট মই পেন এটাত অইল গৰম কৰিম এতিয়া। ইয়াতে দিছোঁ কালজিৰা অকণমান, লগতে পিঁয়াজ কাটি লৈছোঁ দুটা ডাঙৰ ডাঙৰ, আৰু নেক্সট দিছোঁ ইয়াতে আদা নহৰু যিখিনি পৰিমাণ অনুযায়ী আৰু তেনেকৈ দিলোঁ। আৰু এয়া মোৰ গছৰে জলকীয়া, জ্বলাটো দেখিবলৈ সৰু কিন্তু ইমান জ্বলা নহয়, কি ক'ম আৰু, খালে গম পোৱা যাব। আৰু নেক্সট দিছোঁ ইয়াতে নিমখ আৰু লগতে হালধি। তো তেনেকৈ দি পিঁয়াজখিনি অকণমান ৰংচুৱা হোৱাকৈ ভাজি ল'ম আৰু। তো এইখিনি হৈছেই। আৰু ইয়াতে এতিয়া দিছোঁ এই যিখিনি মই বইল কৰি ৰাখিছিলোঁ লেচেৰাখিনি, তো সেইখিনি ইয়াতে দিছোঁ। অকণমান এনেকৈ লৰাই ল'ম, মানে বেছি সময়ো আৰু নিমখ কম হৈছিলে তো আকৌ দি দিলোঁ। তো বেছি সময় ভাজিব নালাগে, জাষ্ট হৈছেই আৰু। এইখিনি এতিয়া নমাই ঠাণ্ডা কৰি ৰাখি দিম। আৰু নেক্সট মই এয়া গ্ৰাইণ্ডাৰত এতিয়া এইখিনি দি দিম, যেতিয়া ঠাণ্ডা হৈ গ'ল আৰু। ঠাণ্ডা হৈ যোৱাৰ পিছত এইখিনি গোটেইখিনি ইয়াতে দি মেলি এতিয়া মই এটা পেষ্ট বনাই ল'ম। আৰু ইয়াতে দিছোঁ মই নেমুৰ ৰস, মানে যিখিনি মানে টেঙা খাই ভাল লাগে, যাৰ যেনেকুৱা ৰুচি আৰু। মই একচুৱেলি চাটনিবোৰ টেঙা দিলে খুবেই ভাল পাওঁ, সেইকাৰণে নেমু দি দিছোঁ। আৰু এইয়া এনেকৈ গ্ৰাইণ্ডাৰত মই এটা স্মুথ পেষ্ট বনাই ল'লোঁ। আৰু এইখিনি এতিয়া বাতিত নমাই ৰাখিম। এইখিনি কিন্তু ৰুটিৰ লগতো খাব পাৰি দেই, খুবেই ভাল লাগে, আৰু লগতে ভাতৰ লগতো পাৰিয়েই আৰু। তো তেনেকৈ বনালোঁ, কেতিয়াবা ট্ৰাই কৰি চাব আপোনালোকেও।